হেল্ল' এভৰিৱান, ৱেলকাম টু সেৱা পাঠশালা। অসমীয়া ব্যাকৰণৰ চিৰিজত আজি আমি আলোচনা কৰিম জ্যোতি চিহ্নৰ ব্যৱহাৰ। তো বিভিন্ন কম্পিটিটিভ এক্সামত এই জ্যোতি চিহ্নৰ ব্যৱহাৰৰ পৰা অসমীয়াত কুৱেশ্যন আহে। চ' আজিৰ ভিডিঅ'টো ভালদৰে প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চালে অসমীয়া ব্যাকৰণৰ জ্যোতি চিহ্নৰ ব্যৱহাৰ বিভিন্ন কম্পিটিটিভ এক্সামত অহা কুৱেশ্যনসমূহৰ বিষয়ে জানিব পাৰিবা। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো জ্যোতি চিহ্নৰ ব্যৱহাৰৰ প্ৰথম কুৱেশ্যন যে ৰমেশ, বীৰেন আৰু কনক বজাৰলৈ গ'ল। এইটো আমি কি কৰিব লাগে, জ্যোতি চিহ্নসমূহ বহুৱাব লাগে। তো এইটো চোৱা, ৰমেশ, বীৰেন এই দুয়োজন কি, প্ৰতিজন কি বিশেষ্য পদ। তো বিশেষ্য পদৰ এজন এজনকে ক'ব কৈছে, সেইটো কাৰণে ৰমেশ, বীৰেন আৰু কনক টোটেল কেইজন, তিনিজন মানুহ। তো প্ৰথমৰ ক্ষেত্ৰত লগে লগে কি আমি কমা দিব লাগিব। তাৰপিছত বীৰেনৰ পিছত যিহেতু আৰু কৈছে, গতিকে ইয়াতে আৰু কমাৰ কোনো দৰকাৰ নাই। সেইটো কাৰণে ৰমেশ, বীৰেন আৰু কনক বজাৰলৈ গ'ল। অ'কে, তো এইটো আমি কি কৰিব লাগে, জাষ্ট এটা কমা দিব লাগে। নেক্সট চোৱা 2 নম্বৰ, যে তুমি অংকটো কৰিব নোৱাৰিলা, ময়ো নোৱাৰিলো। তো এইটো কি হ'ব, তুমি অংকটো কৰিব নোৱাৰিলা আৰু ময়ো নোৱাৰিলো। তো তুমি অংকটো কৰিব নোৱাৰিলা মানে ময়ো নোৱাৰিলো, ইয়াতে কি হ'ব, অকমান ৰখিব লাগিব। কমা মানে কি, অকমান ৰখিব লাগিব, যে তুমি অংকটো কৰিব নোৱাৰিলা আৰু ময়ো অংকটো কৰিব নোৱাৰিলো। তো ইয়াতে এটা কমা দিলে কি হৈ যায়, জ্যোতি চিহ্নৰ ব্যৱহাৰ হৈ যায়। নেক্সট, ৰামে কৈছিল মই স্কুললৈ যাওঁ। তো ইয়াতে ৰাম হৈছে কৌতা, অৰ্থাৎ ৰাম হৈছে এজন ইয়াতে বক্তা, য'ত ৰামে কৈছে যে মই স্কুললৈ যাম। তো ৰামে কোৱা কথাষাৰ আমি কি কৰিম, ঊৰ্ধ্ব কমাৰ ভিতৰত কি কৰিম, ভৰাই থম। অৰ্থাৎ ইফালেও দুটা কমা, ইফালেও দুটা কমা, মই স্কুললৈ যাম। অ'কে, তো নেক্সট 4 নম্বৰটো ঠিক একেদৰে, যে শিক্ষকে কৈছিল পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। তো শিক্ষকে যিষাৰ কথা কৈছিল, ইয়াতে শিক্ষক হৈছে বক্তা, অৰ্থাৎ বক্তাই কৈছে যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। তো ইয়াতে আৰু এটা ইয়াতে ৰামে কৈছিল নহয়, ইয়াতে ৰামে কৈছিল, ইয়াতে এটা কমা হ'ব, অকমান ৰখিব লাগিব। তাৰপিছত বক্তাই কোৱা কথাসমূহ ইয়াতে দুটা কমাৰ ভিতৰত ভৰিব লাগিব। ইয়াতে ঠিক একেদৰে যে শিক্ষকে কৈছিল, অৰ্থাৎ ইয়াতে বক্তা শিক্ষক, গতিকে শিক্ষকে কৈছিল, অকমান ৰখি পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। যিটো বাক্য কৈছিলে, সেই বাক্যটো আমি কি কৰিম, সেমিকলন, অৰ্থাৎ দুটা কমাৰ ভিতৰত আমি ভৰাই দিম। অ'কে, তো এইটো হ'ল যে শিক্ষকে কৈছিল পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। তো নেক্সট 5 নম্বৰ, যে শিক্ষকে সুধিলে ইয়াতে শিক্ষক কি, বক্তা, গতিকে বক্তাই কৈছে তুমি কালি স্কুললৈ কিয় নাহিলা। তো বক্তাই কি কৰিছে, আন এজনক প্ৰশ্ন কৰিছে যে তুমি কালি স্কুললৈ কিয় নাহিলা, কিয় অহা নাছিলা। তো ইয়াতে কি হ'ব, প্ৰশ্নবোধক চিন হ'ব। আৰু যিষাৰ কথা বক্তা অৰ্থাৎ শিক্ষক গৰাকীয়ে কৈছিল, সেইটো দুটা কমাৰ ভিতৰত ভৰিব। আৰু ইফালে কি হ'ব, বক্তা যিষাৰ কথা কৈছিল, সুধিলে, ইয়াতে এটা কমা দি এনেকে ৰখিব লাগিব। ঠিক আছে, বুজি পাইছা। তো নেক্সট 7 নম্বৰ, হে ভগৱান দয়া কৰা। তো হে ভগৱান, ইয়াতে অকমান ৰখি এটা কমা, আৰু দয়া কৰাটো আমি কি কৰিব লাগিব, দুটা কমাৰ ভিতৰত ভৰিব লাগিব। নেক্সট 8 নম্বৰ, মই কিন্তু নৰওঁ, এতিয়াই যামগৈ। তো মই কিন্তু নৰওঁ, যিকোনো এজন বক্তাই কৈছে, গতিকে বক্তাই কোৱা কথাষাৰ কি কৰিব লাগিব, আমি কমাৰ ভিতৰত ভৰিব লাগিব। একেটা আগৰ নিচিনাই, একেবাৰে এইবোৰ এই 3-4টা নিয়ম যদি ভালকে জানা, তেতিয়াই তোমাৰ এইখিনি পাৰি যাবা। হে ভগৱান মই বিপদত পৰিছো, মোক ৰক্ষা কৰা। তো হে ভগৱান, হয়তো কোনোবা এজনে কৈছে, কি কৈছে, যে মই বিপদত পৰিছো, মোক ৰক্ষা কৰা। তেওঁ বিপদত পৰিছে কাৰণে ভগৱানৰ নাম লৈছে, গতিকে কি, হে ভগৱান মই বিপদত পৰিছো, মোক ৰক্ষা কৰা। অৰ্থাৎ মই বিপদত পৰিছো, মোক ৰক্ষা কৰা, এইটো কোনোবা এজন বক্তাই কৈছিল। ঠিক আছে। নেক্সট 10 নম্বৰ চোৱা, যে ৰীনাই কলে আজি স্কুল বন্ধনে। তো ৰীনাই কলে, ইয়াতে কি কৰিব, ৰীনাই কৈছে কাৰণে ৰীনাৰ কি হৈছে, ইয়াতে বক্তা হৈ গৈছে। গতিকে বক্তাই কৈছে, লগে লগে ইয়াতে কমা এটা দি, আৰু এইটো ঊৰ্ধ্ব কমাৰ ভিতৰত আজি স্কুল বন্ধনে এনেকে বহুৱাব লাগিব। ঠিক আছে। তো নেক্সট 11 নম্বৰ চোৱা, যে দেউতাই বজাৰৰ পৰা প্ৰায়ে আম, আপেল, আনাৰস, তিয়হ কিনি আনে। তো ইয়াতে কিমানটা বস্তু কিনি আনে চোৱা, যে আম আনে, আপেল আনে, আনাৰস আনে আৰু তিয়হ আনে। তো ইয়াতে আমৰ ক্ষেত্ৰত কমা দিম, আপেলৰ ক্ষেত্ৰত কমা দিম, আনাৰসৰ ক্ষেত্ৰত কমা দিম, তাৰপিছত কমা দি তিয়হ কিনি আনে। ইয়াতে তুমি আৰু এটা বস্তু লিখিব পাৰা, যে আনাৰস আৰু দিয়াৰ লগে লগে এই কমাটো উঠি যাব। তো সেইমতে লিখিব পাৰিম আমি, যে আম, কমা, আপেল, কমা, আনাৰস আৰু তিয়হ কিনি আনে। তো তেনেকে দিলেও হ'ব, ইয়াতে আনাৰস, কমা, তিয়হ কিনি আনে বুলি দিলেও হ'ব। অ'কে, তো নেক্সট আমি 12 নম্বৰটো চাম। চোৱা, 12 নম্বৰ কুৱেশ্যন কি, যে প্ৰণৱে কলে মই বিপদত পৰিছো, মোক ৰক্ষা কৰা। তো প্ৰণৱে কলে, প্ৰণৱ কি ইয়াতে বক্তা, গতিকে বক্তাই কোৱা কথাষাৰ আমি ঊৰ্ধ্ব কমাৰ ভিতৰত ভৰিব লাগিব, আৰু ইফালে ইয়াতে কমা থাকিব। তেওঁ কলে, অৰ্থাৎ তেওঁ মানে কোন, ইয়াতে বক্তা, গতিকে তেওঁ কলে মানে কি, তেওঁ কি কৈছিলে, মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান। তো মনত ৰাখিবা, এইটো বক্তাই কোৱা কথাষাৰ কি কৰিব লাগিব,
ঊৰ্ধ্বকমাৰ ভিতৰত ভৰাব লাগিব আৰু ডায়েৰী দিব লাগিব শেষত ঠিক আছে তো ইফালে যেটো 14 নম্বৰ কোৱেশ্চন এনেকুৱা কোৱেশ্চন বিলাক কম্পিটিটিভ এক্সামত আহে কি ৰ'দ তো ইয়াতে কি দিব লাগিব এই চিনটো দিব লাগিব এই চিনটো কি বুলি কোৱা হয় বিস্ময়সূচক চিন বুলি কোৱা হয় তো কি ৰ'দ বিস্ময় হৈছে মানে কি বিস্ময়সূচক বা ভাৱসূচক বুজাইছে গতিকে ইয়াতে কি হ'ব এই চিনটো ব্যৱহাৰ হ'ব কি ৰ'দ তো এই ক্ষেত্ৰত এই চিনটো ব্যৱহাৰ কৰিব লাগিব তো নেক্সট ওয়াজ যে দেউতাই কলে মই বজাৰলৈ যাম তো দেউতাই ইয়াতে কি বক্তা তো বক্তাই কোৱা কথাষাৰ ঠিক আগৰটোৰ দৰে হ'ব যে দেউতাই কলে কমা তাৰপিছত ঊৰ্ধ্বকমাৰ ভিতৰত মই বজাৰলৈ যাম তো এইখিনি আছিলে যে জ্যোতিচিহ্নৰ ব্যৱহাৰ এইখিনি যদি ভালকে চোৱা যায় বিভিন্ন কম্পিটিটিভ এক্সামত ইয়াৰে পৰা তোমালোকে বহুতখিনি বস্তু সহায় হ'ব তো আজিলৈ আহিছো আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজিলৈ আহিছো বাই বাই টেক কেয়াৰ ইয়াৰ নেক্সট ক্লাছত আমি অসমীয়া ব্যাকৰণৰ নেক্সট পাৰ্ট লৈ আনিম ওকে সো আগৰ ক্লাছসমূহ যদি এটেন্ড কৰা নাই ইউটিউবত গৈ আমাৰ সেৱা পাঠশালা ইউটিউব চেনেল সাৰ্চ কৰি আছামিজ গ্ৰামাৰ বুলি এটা প্লেলিষ্ট আছে তাতে আটাইখিনি ক্লাছ পাই যাবা গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ